এ মাদু আইদা নাই বিয়া যা কোনে যা 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 ও বাবা চলে ভালো না যাবি না যাবি ভালো না যাবি চলে কৃষকসকলক বচাই দিয়ক 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 ডিপাৰ্টমেণ্ট হুঁচিয়াৰ ডিপাৰ্টমেণ্ট হুঁচিয়াৰ ডিপাৰ্টমেণ্ট হুঁচিয়াৰ কৃষকসকলক বচাই দিয়ক কৃষকসকলক বচাই দিয়ক DFLত কথা পাতিছোঁ চাই আছোঁ তাৰ ওপৰত কাৰ লগত কি কথা পাতিব লাগে সেই কথাবিলাক আমাক কওক তেওঁলোকে কওক ৰাইজ আৰু অফিচিয়েলছ বহি একেলগে মিটিং কৰি আমি কথাবিলাক জানিব লাগিব যে ৰেঞ্জ এটা সৰু আমি প্ৰথমতে SDCক পাওঁ কিন্তু DCক পাবৰ কাৰণে বহুত দিগদাৰ ঠিক তেনেকৈ ৰেঞ্জক পাওঁ DFO পাবৰ কাৰণে বহুত দিগদাৰ কিন্তু DFOবিলাকে ৰেঞ্জৰ ফালে ঠেলে DC SDC ফালে ঠেলে ঠিক এই ঘটনা ঘটি আছে কিন্তু আমি এগ্ৰেছিভ হৈছোঁ আমাৰ কথা হ'ল যে আমি এতিয়া কঠীয়াবিলাক আমি যিমান পাৰিছিলোঁ ৰাঙামাটি গাঁৱত কঠীয়া হাতীয়ে খাই শেষ আৰু হাতীয়ে এতিয়া দিনত ঘূৰিব ধৰিছে মানুহৰ ঘৰে দুৱাৰে চব গতিকে আমাৰ কথা হ'ল আমি অল ডিপাৰ্টমেণ্টক ৰেচপেক্ট কৰিছোঁ ৰেচপেক্ট আজিও আছে আৰু কৰি থাকিম মোৰ 5,000 টকাৰ মানে ক্ষতিপূৰণ এতিয়া মোৰ শেষ হৈ গৈছে ক্ষতিপূৰণ দিলেও মই কি কঠীয়া ক'ৰ পৰা পাৰিম মই কেনেকৈ মাটি পুতিম ধান ক'ত পাম মই পৰিয়ালটো কেনেকৈ চলিম গতিকে এইটো চিন্তাৰ বিষয় মই আজি চিন্তা কৰি পাৰ পোৱা নাই চৰকাৰে দিব লাগিব এতিয়া কঠীয়া যোগান আমাক সময়ত আমি আহাৰ মাহত মাটি পুতো আহাৰৰ শাওনৰ নুপুতো আমি আহাৰৰ আমি শেষত পুতো গতিকে আহাৰৰ 20 তাৰিখৰ পিছত তেওঁলোকে কঠীয়া যোগান দিয়ক হয় নে নহয় নহ'লে আমি 48 ঘণ্টা আমি কিন্তু সেই কৰিম অন্নখন কৰিম আমি কিন্তু যোৱাকালি মই ৰেঞ্জৰ লগত কথা পাতিছোঁ যোৱাকালি মই গাঁওখনৰ হৈ মই সভাপতি বুলিয়ে নহয় মই এজন খেতিয়ক হিচাপে মই ৰেঞ্জৰ কথা পাতিছোঁ তেওঁ কৈছে দাদা মই আজি ঈদৰ কাৰণে ছুটীত আছোঁ বাইদেউ ঈদৰ শুভেচ্ছা দিলোঁ এই যে ঘটনাটো ঘটিছে আপুনি বাইদেউ কি কৰিব মই অসহায় যদি এজনী ৰেঞ্জাৰে যদি অসহায় বুলি কয় তাৰপিছত মই ৰেঞ্জাৰৰ কথা পাতিম নেকি পুলিচো আছে বিজয়নগৰ থানা আছে আমি কিন্তু গাড়ী চাৰি ব্লক কৰি আমি খাব নাপালি মানুহে চৰকাৰে ভাবি চাব লাগিব কাৰণ আমি কৃষক মানুহ ফৰেষ্টাৰ আহি পেলাই কিন্তু সিহঁতৰ একো কাম নাই অলপমান হেৰি কৰি পেলাই গুচি যায় কিন্তু ৰাইজে আমি যিখিনি কৰিছো দিব আমাক নালগে সৎকাৰো টচ নালগে আমাক ইমানে এটা বস্তা দে আমি আছো বুলি কয় ফৰেষ্টাৰে সৎকাৰো টচ নালগে মই অচিচাৰ আমি এইখিনি কথাই পাতিম
ভদ্ৰভাৱে তেখেতক আমি সন্মান সহকাৰে তেখেতক আমি বুজাম যে ছাৰ চাওক আপোনাৰ পৰিয়াল ল'ৰা ছোৱালীয়ে যেনেকৈ ভাত খাব আমাৰ ৰঙামাটিত যদি 300-400 পৰিয়ালে খেতি কৰিব নোৱাৰি ভাত খাব নাপায় এই অভাৱটো পূৰণ কোনে কৰিব এই প্ৰশ্নটোৰ উত্তৰ কোনে দিব যিটো আমাৰ খেতিৰ যিটো কঠীয়াৰ অত্যাচাৰ হৈছে সেইটো কাই দিব আমাক কাই দিব কওকচোন কাই দিব খেতি আজি যিটো আমি কালি ৰোৱা পুতিম আমতিৰ পিছত ৰোৱা পুতিম হা হাতী যিটো অত্যাচাৰ কৰি আছে হা দিনত ওলাই হাতী আজি দিনত খেদিছো 3টা বজাত হাতী খেদিছো ৰঙামাটিৰ পেৰে হা ফৰেষ্টাৰ এই এখন চিফ ৰিজাৰ্ভত আহে ৰিজাৰ্ভ কৰি আহে সেই বাইদেউজনীক ফোন কৰোঁ তাই দুগ্ধত থাকে ধপধৰত থাকে তাই নাহে কাই ৰেঞ্জাৰ না তাই কি সেইটো নাজানো হা তাইক ফোন কৰাৰ লগে লগে তাই নাহে